ছাত্ৰছাত্ৰীসকল আজি আমি নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অনুশীলনী 4.4 ৰ প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজাম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা, ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাবা। আমি আমাৰ প্ৰশ্নোত্তৰ আৰম্ভ কৰো। 4.4 অনুশীলনী আৰম্ভ কৰাৰ আগতে আমি চাই লওঁ x অক্ষৰ সমীকৰণ বুলি ক'লে কি বুজিম আমি আৰু y অক্ষৰ সমীকৰণ বুলি ক'লে কি বুজিম। তেতিয়া আমাৰ এই যে কাৰ্টেসীয় যেটো প্লেন এই কাৰ্টেসীয় প্লেনৰ আমাৰ এই x অক্ষ আৰু এটা y অক্ষ। গতিকে x অক্ষ বুলি কোৱাৰ লগে লগে আমি ইয়াতে কি এইবিলাক আমি যদি বিন্দুবিলাক আমি এনেকে 1 2 3 এনেকে বুজো, এনেকে ইফালে -1 হ'ব, এই -2 -3, ইফালে +1 2 3 এনেকে যাব আৰু ইফালে -1 -2 -3 এনেকে যাব তলৰ ফালে। y অক্ষৰ এটো মানে যেডাল আমাৰ x অক্ষৰ তলৰ ফালে ইফালে হ'ব নেগেটিভ আৰু x অক্ষৰ ওপৰৰ ফালে পজিটিভ, তেনেকে y অক্ষৰ ওপৰফালে পজিটিভ ধনাত্মক আৰু বাওঁফালে ঋণাত্মক। এতিয়া x অক্ষৰ সমীকৰণডাল হ'ব কি x অক্ষৰ সমীকৰণ মানে এইডাল ইয়াৰ সমীকৰণ কি হ'ব। এই x অক্ষডালত আমি কি জানো x অক্ষডালত কিহৰ মান বেলেগ বেলেগ হৈ থাকে, x স্থানাংকটো বেলেগ বেলেগ হৈ থাকে। ইয়াতে x স্থানাংকটো ইয়াতে 0 আছে, ইফালে 1 2 3 বা ইফালে -1 -2 এনেকে হ'ব। গতিকে x অক্ষডালত কিহৰ মানটো বেলেগ বেলেগ হৈ থাকে, x ৰ মানটো বেলেগ বেলেগ, x স্থানাংকটো বেলেগ বেলেগ হৈ থাকে, কিন্তু y স্থানাংকটো সদায় কি হৈ থাকে নিৰ্দিষ্ট হৈ থাকে। কাৰণ প্ৰতিটো বিন্দুতে আমি x অক্ষৰ প্ৰতিটো বিন্দুতে ইয়াতো দেখা পাওঁ আমি কি y = 0, ইয়াতো y = 0, সবতে y = 0 পাম। গতিকে x অক্ষৰ সমীকৰণ হ'ব y = 0। x অক্ষৰ সমীকৰণ y = 0। ঠিক তেনেকে y অক্ষৰডালৰ সমীকৰণ কি হ'ব, y অক্ষৰ যিকোনো বিন্দুতে x স্থানাংকটো 0, x ৰ মানটো 0, ইয়াতে হওক বা ইয়াতে হওক বা ইয়াতে যিকোনো বিন্দুতে x স্থানাংকটো 0। গতিকে y অক্ষৰ সমীকৰণ হ'ব x = 0 হ'ব। 4.4 অনুশীলনীৰ 1 নম্বৰটো চাবা, y = 3 জ্যামিতিক উপস্থাপন কৰা যদি ধৰা হয় যে সমীকৰণটো এটা চলকযুক্ত। যদি সমীকৰণটো এটা চলকযুক্ত মানে আমি x ৰ কথা ভাবিব নালাগে। গতিকে এটা চলকযুক্ত সমীকৰণ মানে কি, x ৰ কথাটো নাই মানে বেলেগ চলক নাই, মানে কি আমাৰ এই ইয়াৰ উপস্থাপন ক'ত হ'ব, এডাল সংখ্যা ৰেখাত হ'ব। কাৰণ এডাল আমি সংখ্যা ৰেখাত কি জানো মাত্ৰ এটা চলকযুক্তৰ এটা চলকৰ কথা থাকে বা এটা আমাৰ মানৰ দৰকাৰ হয় সংখ্যা ৰেখাৰ যিকোনো বিন্দুৰ বাবে। গতিকে ইয়াতে আমাৰ কি আছে y = 3 সংখ্যা ৰেখাত আমাৰ এইফালে সোঁফালে ধনাত্মক আৰু বাওঁফালে ঋণাত্মক। গতিকে আমি কিমান 1 2 3, গতিকে 3 হ'ব, এই পইণ্টটো হ'ব y = 3। গতিকে y = 3 মানে এইটো হ'ল তাৰ জ্যামিতিক উপস্থাপন। এইটো y = 3 নিদি এইটো যদি x = 3 ও দিয়ে তেতিয়াও এইটো হ'ব, এই বিন্দুটো হ'ব তাৰ x = 3 জ্যামিতিক উপস্থাপন এটা চলকযুক্ত হ'লে। এতিয়া যদি দুটা চলকযুক্ত হয়, দুটা চলকযুক্ত হ'লে y = 3 আৰু কি থাকিব আমাৰ x থাকিব এটা। গতিকে x ৰ মান ইয়াতে আমি কি ল'ব পাৰো, y টো নিৰ্দিষ্ট কৰি দিয়া আছে আৰু x ৰ মানটো আমাক নিৰ্দিষ্ট দিয়া নাই। এইটো x ৰ মানটো আমি বেলেগ বেলেগ ল'ব পাৰো। গতিকে দুটা চলকযুক্ত বুলি ক'লে এইটো আমাৰ ক'ত হ'ব, কাৰ্টেসীয় সমতলত হ'ব। গতিকে আমাৰ y = 3 আমাৰ কি হ'ব, y = 3 এই বিন্দুটো হ'ব, এইটো y = 3 হ'ব আৰু x ৰ মান এনেকুৱা ক্ষেত্ৰত আমি কি ল'ব পাৰিম, এইটো হ'ল y = 3 কাৰণ y ৰ মান নিৰ্দিষ্ট, x ৰ মান যি হলেও 0 হলেও y ৰ মান 3, x ৰ মান 3 হলেও 3, x ৰ মান -3 হলেও y ৰ মান 3 হ'ব। গতিকে y ৰ মানটো ফিক্স। গতিকে x ৰ মান 0, y ৰ মান 3, x ৰ মান 3, y ৰ মান 3, x ৰ মান -3, y ৰ মান 3। গতিকে আমি কেনেকুৱা এডাল ৰেখা পাম, আমি এনেকুৱা ধৰণৰ আমি এডাল ৰেখা পাম y = 3 আৰু এইডাল কিহৰ x অক্ষৰ সমান্তৰাল। এইটো চাবা তোমালোকে আপুনি ভালকে আঁকিবা, x অক্ষৰ কি এডাল হ'ব সমান্তৰাল হ'ব আৰু কিমান দূৰত্বত থাকিব এই ৰেখাডাল x অক্ষৰ পৰা 3 একক দূৰত্বত থাকিব। যদি
এনেকে দিয়া আমাক y = 3 বা x = 3 বুলি ক'লে আমি কি বুজিম x টো নিৰ্দিষ্ট মানে কিমান 3 আৰু y ৰ মান যিকোনো হ'ব পাৰে তেতিয়া আমাৰ সৰলৰেখাটা মানে আমাৰ যিডাল লেখডাল এনেকুৱা হ'ব নিশ্চয় বুজি পাইছা মই আকৌ কৈছো আমাৰ যিটো মান দিয়া থাকে y = 3 সেই y = 3 বুলি কোৱাৰ লগে লগে y ৰ মানটো ফিক্সড নিৰ্দিষ্ট x ৰ মান ভেৰিয়েবল x ৰ মান কি হ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে সেইকাৰণে আমি x ৰ মানটো লৈছো গতিকে x ৰ মান সেইকাৰণে আমি ৰেখাডাল বা লেখডাল এনেকে পাইছো যদি x = 3 বুলি ক'লে হেতেন তেতিয়া x টো ফিক্স মানে x টো 3 হ'লেহেঁতেন আৰু বাকি কি হ'ব এতিয়া আমাৰ এনেকে গ'লহেঁতেন আমাৰ লেখডাল এনেকে এইফালে x টো ফিক্স আৰু y টো বেলেগ বেলেগ হ'ব এবাৰ চাওঁ দুই নম্বৰটো 4.4 y6 + 9 = 0 জ্যামিতিক উপস্থাপন কৰা যদি ধৰা হয় যে সমীকৰণটো এটা চলকযুক্ত গতিকে জ্যামিতিক এটা চলকযুক্তৰ ক্ষেত্ৰত আমি জ্যামিতিক উপস্থাপন কৰিব লাগিলে এটা চলকযুক্ত বুলি ক'লে তোমালোকে কি ভাবিবা আগৰ আমাৰ উদাহৰণটো মতে আমি সৰল কিহত সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগিব এটা চলকযুক্ত হলে গতিকে এইটো আমাৰ y6 + 9 = 0 এটো আছে এটোৰ পৰা আমি কি উলিয়াইছো y6 = -9 এটো ইফালে কোফালে গলে এটো -9 হ'ব আৰু x তাৰ পিছত কি হ'ব এটো ইফালে আহিলে -9/2 আৰু -9/2 আমি কি কৰিব পাৰো উলিয়াব পাৰো কেনেকে 9 যদি আমি 2 ৰে ডিভাইড কৰো 4 8 1 গতিকে 4 সমষ্টি 2 ভাগৰ 1 হ'ব মাইনাস গতিকে এটো আমি যদি সংখ্যা ৰেখাত উপস্থাপন কৰো 4 সমষ্টি 2 ভাগৰ 1 টো -5 আৰু -4 ৰ মাজত হ'ব গতিকে এটো হ'ব y এটো হ'ব আমাৰ 4 সমষ্টি 2 ভাগৰ 1 মানে এটো আমি ক'ব পাৰো এই বিন্দুটো আমি জ্যামিতিক উপস্থাপন মানে কোনটো y6 + 9 = 0 এই সমীকৰণটোৰ জ্যামিতিক উপস্থাপন এটা চলকযুক্ত ৰাশিৰ কাৰণে হ'ব এটো নিশ্চয় বুজি পাইছা এটা দুটা চলকযুক্ত হলে এটো আমি কিহত কৰিব লাগিব কাৰ্টেছিয়ান প্লেনত কৰিব লাগিব কাৰ্টেছিয়ান প্লেনত আমি এটো উলিয়াইছো x = -4.5 গতিকে x ৰ মানটো ইয়াতে নিৰ্দিষ্ট x ৰ মানটো মাইনাস এটো হ'বই কিন্তু y ৰ মানটো আমাক যেতি দিয়া নাই y ৰ মানটো আমি বেলেগ বেলেগ লব পাৰো যেনে x ৰ মানটো আমি যদি মাইনাস কিমান এইটো পইণ্ট লম -4.5 গতিকে y ৰ মানটো আমি কি লৈছো 0 লৈছো y ৰ মানটো 0 মানে ইয়াতে পইণ্ট কৰিম তাৰপিছত x ৰ মানটো -4.5 y ৰ মানটো 2 মানে আমি ইমান পাইছো ৰাইট x ৰ মানটো -4.5 y ৰ মানটো এটো -2 গতিকে ইয়াতে হ'ব গতিকে আমি যদি এটো সংযোগ কৰো ৰেখা লেখডাল এনেকে পাম আমি এই AB লেখডাল এনেকে পাম আৰু এই AB লেখডাল কি হ'ব y অক্ষডালৰ সমান্তৰাল হ'ব যেহেতু ইয়াতে দুটা চলকযুক্ত আছে এটা চলক আমি কি হৈ আছে আমি দেখা পোৱা নাই এটা চলকৰ মানটো আমি কি কৰিব পাৰো দিয়া নাথাকিলে আমি এটা চলকৰ মান যিকোনো লব পাৰো গতিকে এইটো হ'ব এইডাল y6 + 9 = 0 এইডাল হ'ব এই সমীকৰণটোৰ লেখ যত নেকি দুটা চলকযুক্ত কি আছে সমীকৰণ আমি যদিও দেখা পোৱা নাই এটা চলকে দেখা পাইছো সমীকৰণটোত এটা চলক কি y বুলি কোৱা হৈছে আৰু y ৰ মানটো ভিন্ন হ'ব পাৰে গতিকে এইটো কথাই মন কৰিব যদি আমাক এটা চলকযুক্ত সমীকৰণ বুলি কয় আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগিব আৰু দুটা সংখ্যা ৰেখাত উপস্থাপন কৰিলে সংখ্যা ৰেখাৰ বিন্দুটো ল'ব লাগিব আৰু দুটা চলকযুক্ত বুলি ক'লে আমি ক'ত কাৰ্টেছিয়ান প্লেনত উপস্থাপন কৰিব লাগিব আৰু যেটো মান দিয়া থাকে x ৰ মান দিয়া থাকিলে আমি x টো নিৰ্দিষ্ট কৰি আৰু y টো ভিন্ন ল'ব পাৰিম এটো হ'ব আমাৰ কি ইয়াৰ এনেকুৱা ধৰণৰ জ্যামিতিক উপস্থাপন এটো বুজি পাইছা আজি আমি ইমানটা সামৰিছো ধন্যবাদ